আজি এটা টোপোলা খুলিবলৈ লৈছোঁ। মোৰ শাহুৱে গাঁৱৰ ঘৰৰ পৰা দি পঠাইছে। এনেই মই এনেদৰে ভিডিঅ' নকৰোঁ, কিন্তু টোপোলাটো দেখি কৰিবলৈ মন গ'ল। এয়া দেখিছেনে? এয়া ওলাইছে পাৰৰ মাংস। তেখেতে ধুনীয়াকৈ হালধি সানি কলপাতত মেৰিয়াই দি পঠাইছে। তাৰপিছত এয়া কণী, হাঁহৰ কণী, মুৰ্গীৰ কণী ঘৰৰে। আৰু এয়া এটা ৰঙালাও দি পঠাইছে। লগতে এয়া মালপোৱা। তেখেতে ধুনীয়াকৈ ৰাতিপুৱাই মালপোৱাখিনি বনাই এনেদৰে পেকিং কৰি দি পঠাইছে। আৰু এয়া ঘৰৰে কাচকল। আৰু এয়া দি পঠিয়াইছে গাখীৰ, ঘৰৰে গাখীৰ। আৰু ইয়াত বা কি ওলাই জানো? দৈ গাখীৰ। পিছে দৈ গাখীৰ মই নাখাওঁ, মানুহজনলৈ বুলি দি পঠিয়াইছে। লগতে এয়া 4টা তামোল। এইবিধ তামোল আকৌ মায়ে মিঠা তামোল বুলি কয়, খাই বৰ ভাল লাগে, কিন্তু মই তেনেকৈ নাখাওঁ। আৰু লগতে এটা কেঁচা কঁঠাল। আৰু ইয়াত বা কি দি পঠিয়াইছে চাওঁ আহকচোন। এয়া হৈছে ঘৰৰে জলকীয়া। এইবিধ আমি ফিৰিঙি জলকীয়া বুলি কওঁ, কিন্তু মোৰ শহুৰৰ ঘৰত সুদি জালুক বুলি কয়। আৰু লগতে এয়া অমিতাৰ ফুল। আৰু এয়া দেখিছেনে? মায়ে ঘৰতে মাছ শুকুৱাই পেলাই গুড়া কৰি দি পঠিয়াইছে চাটনি খাবলৈ। আৰু এয়া এটা কলডিল, ঘৰৰে কলডিল। এয়া ক'লা কচু, লগতে ভাত কেৰেলা, সকলোখিনি বস্তু ঘৰৰে জানেনে? এয়া দিছে ভেন্দি কেইটামান। এইবাৰ ভেন্দিও কৰিছে অলপমান। আৰু এয়া কঁঠালৰ গুটি কেইটামান দিছে। আৰু লগতে দিছে অলপ মান ধনিয়া। এনেদৰে অলপ অলপকৈ কিবা অকণমান দি পঠাব পাৰিলে তেখেতে বিৰাট ভাল পায়। এয়া দেখিছেনে? গোটেইখিনি বস্তু ঘৰৰে। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।